आह्वान थिएटर 2024/25 अभिजीत भट्टाचार्य का मोइना कुशले असने प्रोमो वीडियो लॉन्च। मोइना कुशले असने की लॉन्चिंग राजगढ़ के मां स्टूडियो में की गई। प्रोमो वीडियो अभिनेत्री प्रस्तुति पाराशर, नाटककार अभिजीत भट्टाचार्य और संगीतकार अजय फुकन द्वारा लॉन्च किया गया था। আবাহনত প্ৰতি বছৰে এখন বিশেষ নাটক লোৱা যায় আৰু সেই বিশেষ নাটকখনৰ বিষয়বস্তুটো খুব সংবেদনশীল হয়। সেই বিশেষ নাটকখনৰ চৰিত্ৰটো মোৰ কাৰণে খুব আপন হয়। সেই বিশেষ নাটকখন দৰ্শকে প্ৰতি বছৰে সাংঘাতিক সমাদৰ দি আহিছে, সেইটো আমাৰ কাৰণে সৌভাগ্য। আৰু সেই বিশেষ নাটকখনে এই বছৰৰ নাটকখন হৈছে মইনা কুশলে আঁচনে তই, মাতৃ সন্তানৰ কাহিনী। আৰু প্ৰতিগৰাকী মাতৃৰ কিছুমান সপোন থাকে সন্তানক লৈ, সেই সপোনবোৰ বাস্তৱ হোৱাৰ পাছত কিছু প্ৰশ্ন উদয় হয় মাতৃসকলৰ বুকুত। তেনেধৰণৰ বহুত মননশীল মানে বুকু খুন্দিয়াই যোৱা কিছুমান সংলাপেৰে ভৰপূৰ এখন নাটক। আৰু সেই নাটকখনৰ এটা গান শীৰ্ষক মইনা কুশলে আঁচনে তই, সেই গানটোৰ আমাৰ সম্পূৰ্ণ হৈ গ'ল। অতি শীঘ্ৰে গানটো আপোনালোকৰ ওচৰলৈ আহি আছে আৰু সেই গানটোৰে ওপৰত নিৰ্ভৰ কৰি এটা সৰুকৈ প্ৰমো আজি দৰ্শকৰ ওচৰলৈ আমি আগবঢ়াই দিছোঁ। আৰু প্ৰমোটো আশা কৰিছোঁ দৰ্শকে ভাল পাব চাই, কাৰণ যোৱা বৰ্ষতো অৰ্ধাংগিনী নাটকখনৰ সাংঘাতিক দৰ্শকে আদৰি লৈছিলে। বিশেষকৈ মোৰ অলপ প্ৰাপ্তবয়স্কৰ সেই চৰিত্ৰসমূহ দৰ্শকে খুব ভাল পাই চাই। মই নিজেও খুব ভাল পাওঁ তেনেধৰণৰ চৰিত্ৰ কৰি, গতিকে ভাল লগা চৰিত্ৰ এটা দি প্ৰমোত আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে এটাই চাই ভাল পাব আৰু কেনে পালে আমাক জনাব আপোনালোকে এটাই। গানটোৰ লিৰিক্স অভিজিত ভট্ট, অজয় তেওঁলোকে দুজনে মিলি কৰিছে আৰু সংগীত কৰিছে আমাৰ তৰুণ তন্ময়। বাকী গীতটোৰ কাম আৰু কিছু বাকী আছে আমাৰ, গতিকে তাৰ আগতে আমি প্ৰমোটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। নাটকখনৰ সম্যক এটা আভাস আৰু প্ৰমোটোৰ যোগেদি আপোনালোকৰ ওচৰলৈ আহি আছে। মইনা কুশলে আঁচনে এখন আবাহন থিয়েটাৰৰ এখন মননশীল নাটক। আৰু সাধাৰণতে এটা অভিযোগ থাকে নহয়, ভাইমান থিয়েটাৰৰ বহুত দিনৰ পৰা এটা অভিযোগ আছিল যে ভাইমান থিয়েটাৰে মননশীল নাটক নকৰে, সংবেদনশীল নাটক নকৰে, অকল বাণিজ্যিক ধৰ্মী নাটকহে কৰি থাকে। তাৰে সেই অভিযোগবোৰ আচলতে নস্যাৎ কৰিবলৈকে আজি আবাহন থিয়েটাৰে যোৱা কেইবাবছৰ ধৰি প্ৰথম নিশা নাটকখন অলপ বেলেগ ধৰণৰ, অলপ পৃথক, অলপ গতানুগতিক, অলপ সামাজিক বিষয়বস্তু থকা এখন নাটক কৰি আহিছে আৰু দৰ্শকৰ পৰাও এটা সমাদৰ পাইছে। আৰু যোৱা বছৰ অৰ্ধাংগিনী নাটকখনত যিটো সমাদৰ পোৱা গ'ল, তাৰ পৰা এটা আমি নিশ্চিত হ'লোঁ যে এনেকুৱা ধৰণৰ নাটক চাবৰ বাবে একচাম দৰ্শক আবাহন থিয়েটাৰে সৃষ্টি কৰিব পাৰিছে। আৰু সেই চাম দৰ্শকৰ কাৰণে আৰু এটা নতুন উপহাৰ মইনা কুশলে আঁচনে। আৰু সেই নাটকখনৰ এটা আভাস আজি অসমৰ সমূহ দৰ্শক ৰাইজক দিয়া গ'ল। বাণিজ্য ধৰ্মী নাটকবোৰ, ব্যৱসায়িক নাটকবোৰ চাবৰ বাবে আমি দৰ্শকৰ এটা বিপুল সমাদৰ সদায় পাই আহিছোঁ, কিন্তু এই ধৰণৰ নাটক চাবৰ বাবে আমি দৰ্শকক বেলেগ ধৰণে আমি অনুপ্ৰাণিত কৰিব লাগে। আৰু তাৰে এটা প্ৰচেষ্টা হিচাপে আজি আমি এই প্ৰমো ভিডিঅ'টো মুকলি কৰিছোঁ। আশা কৰিছোঁ নিশ্চয় এই প্ৰমোটোৱে মইনা কুশলে আঁচনে নাটকখনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ দুগুণে বৃদ্ধি কৰিব। আৰু এই ধৰণৰ নাটক যদি সফল হয় তেন্তে ভাইমান থিয়েটাৰৰো আচলতে উৎকৰ্ষতা আৰু বহুত বেছি গুণগত মান আৰু বহুত বেছি বৃদ্ধি পায়। গতিকে তাৰে এটা আভাস আশা নিজৰ সুখ আনন্দ সকলো বিসৰ্জন দিয়ে কেৱল এটাই আশাত, তেওঁলোকৰ সন্তানবোৰ এদিন সফল হ'ব, ডাঙৰ মানুহ হ'ব। কিন্তু সফল মানুহ হোৱাৰ পাছত কোনো উত্তৰ নাই। অনবৰতে চকুপানীত টিকি থকা এটা প্ৰশ্নহে আছে মাকবোৰৰ বুকুত, মইনা কুশলে আঁচনে